ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আসাম ষ্টাডি ইনফো চেনেলটোলৈ পুনৰবাৰ আৰু আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ এছএছএলচি ফাইনেল এক্সাম 2025 অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ 2025ত হ'বলগীয়া অসমীয়া কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ কোৱেশ্চন এনসাৰ ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ মাজলৈ আজি যিকেইটা কোৱেশ্চন দিম সেইকেইটা অতিকৈ গুৰুত্বপূৰ্ণ হ'ব গতিকে তোমালোকে নিজৰ বহি উলিয়াই ভালদৰে লিখি লোৱা আজি যিকেইটা কোৱেশ্চন দিম সেইটা 99% কমন পৰাৰ সম্ভাৱনা আছে গতিকে তোমালোকে ভিডিঅ'টো অকনো স্কিপ নকৰাকৈ চাই যোৱা আৰু এই ভিডিঅ'টো পাৰিলে তোমালোকে ডাউনলোড কৰি লোৱা আৰু এই ভিডিঅ'টো লাইক এটা কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা গতিকে বলা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে তোমালোকৰ মাজলৈ এটা অতিকৈ গুৰুত্বপূৰ্ণ কোৱেশ্চন লৈ আহিছোঁ এক নম্বৰ কোৱেশ্চনটো তোমালোকে মন কৰিবা হেম বৰুৱাদেৱৰ কেতিয়া আৰু ক'ত জন্ম হৈছিল হেম বৰুৱাদেৱৰ কেতিয়া আৰু ক'ত জন্ম হৈছিল উত্তৰটো চাবা 1915 চনত তেজপুৰত হেম বৰুৱাদেৱৰ জন্ম হৈছিল 1915 চনত তেজপুৰত তেখেতৰ জন্ম হৈছিল কাৰ হেম বৰুৱাদেৱৰ আৰু নেক্সট 2 নম্বৰ কোৱেশ্চনটো তোমালোকে মন কৰিবা 2 নম্বৰ কোৱেশ্চনটো ইয়াত আছে হেম বৰুৱাদেৱ অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল হেম বৰুৱাদেৱ অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল তো উত্তৰটো চাবা হেম বৰুৱাদেৱ 1972 চনত ধুবুৰীত অনুষ্ঠিত হোৱা অধিৱেশনৰ সভাপতি আছিল 1972 চনত ধুবুৰীত হৈছিল আৰু সেইখন অধিৱেশনৰ তেওঁ সভাপতিত্ব গ্ৰহণ কৰিছিল 3 নম্বৰ কোৱেশ্চনটো তোমালোকে মন কৰিবা 3 নম্বৰ কোৱেশ্চনটো ইয়াত আছে হেম বৰুৱাদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা হেম বৰুৱাদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা উত্তৰটো আছে হেম বৰুৱাদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম হ'ল দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল এইটো এটা অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন দ্য ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হিল তো পৰীক্ষাত এনেদৰে আহিলে তোমালোকে এনসাৰ লিখি দিবা আৰু তোমালোকে ইয়াৰ মাল্টিপল চইচ কোৱেশ্চনো পঢ়িব পাৰে গতিকে তোমালোকে ভালদৰে চাবা 4 নম্বৰ কোৱেশ্চনটো মন কৰিবা হেম বৰুৱাদেৱৰ কেতিয়া মৃত্যু হৈছিল হেম বৰুৱাদেৱৰ কেতিয়া মৃত্যু হৈছিল তো উত্তৰটো চাবা 1977 চনত হেম বৰুৱাদেৱৰ মৃত্যু হৈছিল 1977 চনত হেম বৰুৱাদেৱৰ মৃত্যু হৈছিল মই এফালৰ পৰা তোমালোকক দি গৈছোঁ তোমালোকে ভালদৰে গুৰুত্ব সহকাৰে চাবা 5 নম্বৰ কোৱেশ্চনটো মন কৰিবা ভাৰতীয় সংস্কৃতি পাঠটোৰ লিখক কোন এনেকৈ ধৰণৰ তোমালোকে কোৱেশ্চন সুধিব পাৰে ভাৰতীয় সংস্কৃতি পাঠটোৰ লেখক কোন তো উত্তৰটো হৈছে ভাৰতীয় সংস্কৃতি পাঠটোৰ লেখক হৈছে হেম বৰুৱা হৈছে ভাৰতীয় সংস্কৃতি পাঠটোৰ লিখক তোমালোকে নিশ্চয়কৈ গম পোৱাই 6 নম্বৰ কোৱেশ্চন মন কৰিবা 6 নম্বৰ কোৱেশ্চনটো ইয়াত আছে ইংৰাজ ৰোমান্টিক কবি কিটছৰ সম্পূৰ্ণ নাম কি ইংৰাজ ৰোমান্টিক কবি কিটছৰ সম্পূৰ্ণ নাম কি তো উত্তৰটো হৈছে ইংৰাজ ৰোমান্টিক কবি কিটছৰ সম্পূৰ্ণ নাম হৈছে জন কিটছ সৰি ইয়াৰ শুদ্ধ উত্তৰ 7 নম্বৰ কোৱেশ্চনটো মন কৰিবা তোমালোকে ভাৰতীয় সংস্কৃতিৰ মূল আদৰ্শ কি ভাৰতীয় সংস্কৃতিৰ মূল আদৰ্শ কি অৰ্থাৎ উত্তৰটো চাবা ভাৰতীয় সংস্কৃতিৰ মূল আদৰ্শ হৈছে সমন্বয়ৰ সংস্কৃতি এইটো এটা অতিকৈ গুৰুত্বপূৰ্ণ কোৱেশ্চন এইটো পাৰে এইবাৰ পৰীক্ষাত আহিব পাৰে ভালদৰে তোমালোকে গুৰুত্ব সহকাৰে এইটো কোৱেশ্চন লিখি লোৱা ভাৰতীয় সংস্কৃতিৰ মূল আদৰ্শ হৈছে সমন্বয়ৰ সংস্কৃতি এইবাৰ কোৱেশ্চনটো তোমালোকে মন কৰিবা সংস্কৃতি অৰ্থ কি এইটো জনাটো অতিকৈ গুৰুত্বপূৰ্ণ উত্তৰটো হৈছে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা সংস্কৃতি মানে কি হৈছে সংস্কৃতি মানে হৈছে এটা জাতিৰ বা এটা সমাজ এখনৰ জীৱন প্ৰতিভা হৈছে সংস্কৃতি 9 নম্বৰ কোৱেশ্চনটো তোমালোকে গুৰুত্ব সহকাৰে চাবা হিন্দুৰ শ্ৰাদ্ধবিধি কোন যুগৰ অৱদান উত্তৰটো হৈছে হিন্দুৰ শ্ৰাদ্ধবিধি অনাৰ্য যুগৰ অৱদান ঠিক আছে এইটো গুৰুত্বপূৰ্ণ সহকাৰে চাবা 10 নম্বৰ কোৱেশ্চনটো আছে অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ কোন যুগৰ কথা সোঁৱৰায় অজন্তা কবিবোৰে ভাৰতীয় সংস্কৃতিৰ কোন যুগৰ কথা তোমালোকৰ সোঁৱৰায় উত্তৰটো হৈছে অজন্তা ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোঁৱৰাই দিয়ে কোনসকলে অজন্তাৰ ছবিবোৰে তোমালোকৰ মই এছএছএলচি ফাইনেল এক্সাম 2025ত আহিবলগীয়া বিজ্ঞানৰো মই ভিডিঅ' বনাই থোৱা আছে গতিকে তোমালোকে নাই চোৱা যদি তোমালোকে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব তোমালোকে তাত গৈ চাবা তাত মই সম্পূৰ্ণ তোমালোকক বিজ্ঞানৰ কথা তোমালোকে দেখাই দিছোঁ বিজ্ঞান কিতাপখনৰ আৰু তোমালোকৰ মই অসমীয়াৰো আৰু এটা পাৰ্ট বনাই থোৱা আছে গতিকে তোমালোকে সেইটো ভিডিঅ' মন কৰিবা মই ডেছক্ৰিপশ্যনতে লিংক দিয়া থাকিব তোমালোকে গৈ তাত চাবা
এবাৰ নেক্সট পাঠৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহিলে মুমিনৰ অৰ্থ কি জিকিৰ জাৰিৰ পৰা আহিছে এইটো মুমিনৰ অৰ্থ কি তো উত্তৰটো হৈছে মুমিনৰ অৰ্থ হৈছে বিশ্বাসী মুছলমান এইটো সকলোৱে নিশ্চয়কৈ জানাই এইটো স্কুলত চাগে তোমালোকক বুজাইছে যে মুমিনৰ অৰ্থ হৈছে বিশ্বাসী মুছলমান আৰু এইটো 2016 চনত মিটিঙত আহি হৈছে গতিকে এবাৰ আহিব পাৰে 2 নম্বৰ কুৱেশ্যন মন কৰিবা 2 নম্বৰ কুৱেশ্যন আছে জিকিৰৰ ৰচক কোন সকলোৱে জানাই জিকিৰৰ ৰচক হৈছে আজান ফকিৰ এইটো 18 চনতো আহিছে আৰু 22 চনতো আহি গৈছে গতিকে এইটো এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন এইটো তোমালোকৰ মাল্টিপল চইচ কুৱেশ্যন আহিব পাৰে গতিকে তোমালোকে এইটো কুৱেশ্যন চাবা 18 চনত আহিছে 22 চনত আহিছে মেট্ৰিক পৰীক্ষাত 3 নম্বৰ কুৱেশ্যনটো মন কৰিবা এবাৰ 3 নম্বৰ কুৱেশ্যনটো আহিলে আজান ফকিৰৰ আচল নাম কি আছিল আজান ফকিৰৰ আচল নামটো কি আছিল এইটো এটা অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন 20 চনত আহি গৈছে মেট্ৰিক পৰীক্ষাত উত্তৰটো হৈছে আজান ফকিৰৰ আচল নাম হৈছে হযৰত শাহ মিলন কাৰ নাম আজান ফকিৰৰ শৰ্ট নাম এবাৰ এটা চমুটুকা দিছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ চমুটুকা এইটো তোমালোকে চাই লোৱা মইতো কৈ নিদিওঁ তোমালোকে চাই লোৱা কৈ দিছোঁ ৰ'বা চমুটুকা এইটো হৈছে আজান ফকিৰৰ বিষয়ে লিখিবলৈ আহিছে গতিকে তোমালোকে চাই লোৱা পাৰিলে তোমালোকে ভিডিঅ'টো ডাউনলোড কৰি ল'বা আৰু এটা স্ক্ৰীনশ্বট মাৰি নিজৰ বহীত লিখি লোৱা এইটো তোমালোকে চাই লোৱা ভালদৰে আজান ফকিৰ যাৰ আচল নাম হৈছে হযৰত শাহ মিলন তেওঁৰ বিষয়ে লিখা হৈছে তাৰ বিষয়ে চমুটুকা এইটো আহিব পৰীক্ষাত গতিকে তোমালোকে চোৱা ভালদৰে ঠিক আছে স্ক্ৰীনশ্বট মাৰি ল'বা নেক্সট এটা চমুটুকা হৈছে জিকিৰ বিষয়ে এটি টুকা লিখা জিকিৰৰ বিষয়ে তোমালোকৰ টুকা লিখিবলৈ আহে গতিকে এইটো চাবা ভালদৰে এইটো তোমালোকে ভালদৰে চোৱা জিকিৰ হৈছে ইছলাম ধৰ্মৰ মৌলিক ভাৱ চিন্তা প্ৰকাশ কৰা ভক্তিমূলক গীত যিয়ে আল্লাহৰ নাম ঘন ঘন উচ্চাৰণ কৰি উপাসনাৰ প্ৰচলিত পদ্ধতি বৰ্ণনা কৰে এই গীতসমূহ ইছলামৰ মূল নীতি কলিমাৰ মহত্ব আৰু মানৱ জীৱনৰ ক্ষণস্থায়িত্বৰ বিষয়ে আলোচনা কৰা হয় জিকিৰৰ ৰচনা অসমীয়া ভাষাৰ লগত আৰবী আৰু পাৰ্চী শব্দসমূহৰ সমন্বয় দেখা যায় আজান ফকিৰে এই জিকিৰসমূহ ৰচনা কৰিছিল যিয়ে অসমীয়া সমাজৰ ধৰ্মৰ ভিতৰত এক সন্মিলিত ভাৱ গঢ়ি তুলিবলৈ সহায় কৰে এইটো এটা অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু আহিলে পৰীক্ষাত 5 বা 4 নম্বৰ আহিব পাৰে গতিকে তোমালোকে ভালদৰে চাবা আৰু এটা স্ক্ৰীনশ্বট মাৰি নিজৰ বহীত লিখি লোৱা এবাৰ এটা 7 নম্বৰ কুৱেশ্যনটো আহিছে 7 নম্বৰ কুৱেশ্যনটো মন কৰিবা জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে এটা অতিকৈ খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন 2023 বৰ্ষত অৰ্থাৎ ইয়াৰ আগবাৰ আহি গৈছে ইয়াৰ আগবাৰ 2023 চনত আহি গৈছে গতিকে তোমালোকে এইটো চাবা উত্তৰটো আছে যে জিকিৰ শব্দটো আৰবী জিক্ৰ শব্দৰ পৰা ওলাইছে এইটোৱে হৈছে ইয়াৰ উত্তৰটো মই তোমালোক ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি বাছি দিছোঁ গতিকে তোমালোকে ইগন'ৰ কৰিবা এবাৰ 22 নম্বৰ কুৱেশ্যন মন কৰিবা পণ্ডিত ৰাহুল সংগীতায়নে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল একাডেমী বঁটা সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কোনে ৰাহুল সংগীতায়নে কোনখন গ্ৰন্থৰ বাবে তো উত্তৰটো চাবা মধ্য এছিয়া কা ইতিহাস নামৰ গ্ৰন্থৰ বাবে ৰাহুল সংগীতায়নে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল 2015 চনৰ এডুকেশ্যন আহি গৈছে মই তোমালোকক ইম্পৰ্টেণ্টখিনি বাছি দিছোঁ বাকীখিনি তোমালোকক কোৱা নাই তোমালোকে এই ভিডিঅ'টো লাইক এটা কৰি দিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা নেক্সট কুৱেশ্যনলৈ মন কৰিবা এইবাৰ তোমালোকক মই দিছোঁ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাৰ এটা ইম্পৰ্টেণ্ট টপিক যিটো আছে যে আসমানৰ কুতুব তৰা আদামৰ জাত সজাত মইনা আছে ঘনে লগাই মাত অন্তৰ্নিহিত অৰ্থটো বুজাই লিখা অৰ্থাৎ এইটো প্ৰসংগৰ সংগতি দৰ্শাই তোমালোকে ব্যাখ্যা কৰিব লাগিব আৰু কেনেদৰে লিখিবা তোমালোকক মই থিয়ৰিত দেখাই দিছোঁ উত্তৰ লিখি তোমালোকে প্ৰথমতে পৰীক্ষা হলত পৰীক্ষা বহীত উত্তৰ লিখিবা প্ৰসংগ বুলি লিখিবা এনেকৈ দি যেনেকৈ ইয়াত দেখিছা স্ক্ৰীনত প্ৰসংগ বুলি দি ডট দি তোমালোকে লিখিবা যে উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ আজান ফকিৰৰ জিকিৰ পাঠটোৰ পৰা তুলি অনা হৈছে ভালদৰে চাবা এইটো তুলি অনা হৈছে আৰু প্ৰসংগ সংগতিটো সদায় গুৰুত্বপূৰ্ণভাৱে চাবা যদি তোমালোকে প্ৰসংগ কোনটো সংগতি কোনটো তোমালোকে বুজি নোপোৱা তেনেহ'লে তোমালোকে এইটো এনেকৈ ডট দি লিখিবই নালাগে তোমালোকে ডাইৰেক্ট এনেকৈ লিখি দিবা ইয়াৰ জৰিয়তে মানৱ জীৱনৰ লক্ষণ ভংগগুৰুতাৰ কথা ক'বলৈ বিচাৰিছে আৰু এনেকৈ লিখিলে সংগতিটো লিখিলে তোমালোকে যোনটো মেইন টপিকটো তোমালোকে লিখি দিবা মই তোমালোকক দেখাই দিছোঁ তোমালোকে এটা স্ক্ৰীনশ্বট মাৰি লোৱা ঠিক আছে এটা স্ক্ৰীনশ্বট মাৰি লোৱা ভালদৰে দেখাই দিছোঁ এটা স্ক্ৰীনশ্বট মাৰি লোৱা
তো বন্ধু বান্ধৱীসকলে ভিডিঅ'টো আজিলৈ ইমানেই আজি তোমালোকৰ মাজলৈ অসমীয়া কিতাপখনৰ ইমানখিনিয়ে লৈ আহিলোঁ আৰু তোমালোকক সকলো পাঠ্যপুথিৰে লৈ আহিম আৰু অসমীয়াৰো নেক্সট পাৰ্ট লৈ আহিম বেলেগ যিসমূহ তোমালোকৰ পাঠ আছে পাঠসমূহৰ লৈ আহিম আৰু সায়েন্স সোশ্যাল সায়েন্স মেথছ সকলোৰে লৈ আহিম গতিকে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু তোমালোকৰ এবাৰ মেট্ৰিক পৰীক্ষাত অতিকৈ ভাল মাৰ্ক পাবৰ বাবে তোমালোকক মই সহায় কৰিম অলপ তোমালোকে সহায়খিনি বুজি পাই তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু এই ভিডিঅ'টো লাইক এটা কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তো আজিলৈ ধন্যবাদ